হয় আনে নকৰা কাম কৰি ভাল পোৱা এগৰাকী শিল্পী ওচৰলৈ আমি আহিছোঁ তেখেত হৈছে ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী নিলখ নগাঁৱৰ ৰাজেন দুৱৰাৰ এনে এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে নীৰৱে সৰুৰে পৰা শিল্প সাধনা কৰি আহিছে যিটো আনে নকৰাৰ কাম তেখেতে কৰি ভাল পায় বুলি আমাক জানিব দিছে আৰু এই মুহূৰ্তত আমি এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিম এই দৃশ্যটো আসলে তেখেতে ঘৰুৱা পৰিৱেশৰ দৃশ্য যেহেতু তেখেতে এগৰাকী ভাস্কৰ্য শিল্পী তেখেতৰ তুলিকাৰ পৰশত উজ্জীৱিত কৰি তোলে ভগৱন্তৰ ছবি তেখেতক আমন্ত্ৰণ জনাই বিভিন্ন ধৰণৰ অঞ্চলৰ নামঘৰসমূহত ভগৱন্তৰ যি ছবিত তেখেতে আসলতে ৰং তেখেতৰ যি তুলিকাৰ পৰশ দিয়ে কেৱল তেখেতে ভগৱন্তৰ ছবিয়ে নহয় যি পুৰোধা ব্যক্তিসকলৰ ছবি তেখেতে অংকন কৰি আহিছে আৰু এই ছবি আমি দেখাই আছোঁ তেখেতে ঘৰৰ পৰিৱেশত যেহেতু তেখেত এগৰাকী নিম্নবিত্ত শ্ৰেণীৰ অন্তৰ্গত এগৰাকী শিল্পী মনৰ এটা তেখেতৰ সৰুৰে পৰা আছিল সেইবাবে তেখেতে শিল্প সাধনা কৰিছে কিন্তু এতিয়া আমি যেতিয়া ইয়াত আহি দেখিছোঁ তেখেত কেৱল এগৰাকী সাধাৰণ শিল্পী নহয় তেখেতৰ অসাধাৰণ প্ৰতিভা ইয়াতে উজ্জীৱিত হৈ উঠিছে আমি এই মুহূৰ্তত তেখেতৰ সৈতে কথা পাতিবলৈ বিচাৰিম ৰাজেন দুৱৰাৰ সৈতে এয়া হৈছে তেখেতৰ এটা বহু গুপুত অঞ্চল বুলি ক'ব লাগিব ধেমাজি জিলাৰ চিৰিপানীৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 15 কিলোমিটাৰ অতিক্ৰমী অসম অৰুণাচল সীমান্ত অঞ্চললৈ আহিলেহে এই গাঁও যিখন নগাঁও নিলখ নগাঁও ৰাজেন দুৱৰাক আপুনি লগ পাব আৰু ৰাজেন দুৱৰাৰ বিষয়ে আমি প্ৰথমতে হয় আপোনাৰ পৰিচয়টো চমুকে দিব নমস্কাৰ মোৰ নাম শ্ৰী ৰাজেন দুৱৰা ঘৰ নিলখ নগাঁও মই এই কামটো প্ৰায় 2010 চন মানৰ পৰা আৰম্ভ কৰিছোঁ কামটো কৰি ভাল পাওঁ আগৰ সৰুৰে পৰা ছবি আঁকি ভাল পাওঁ তেনেধৰণে বহুত ছবি আঁকিছোঁ আৰু এনেকুৱা এতিয়া বৰ্তমান মই পকী মূৰ্তি বনাই আছোঁ এইবিলাক আনে নকৰা কাম এটা কৰি ভাল পাওঁ ব্যস্ত থাকি ভাল পায় হয় আচলতে আনে নকৰা কাম তেখেতে ভাল পায় কৰিবলৈ আৰু ব্যস্ত থাকি ভাল পায় ব্যস্ত থাকিলে তেখেতৰ কেনেধৰণৰ এটা আচলতে পৰিশ্ৰম হয় এই শ্ৰমৰ কথা তেখেতে ক'ব নিশ্চয় হয় আপুনি কিমানখন নামঘৰত বিশেষভাৱে মনত যদি আছে আপোনাৰ এই অঞ্চলত আপোনাৰ কোন নামঘৰত কেনেধৰণৰ ছবি আপুনি তৈয়াৰ কৰিছে প্ৰায় আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত ওচৰৰ অঞ্চলবিলাকত প্ৰায় মোৰ হাতে নিৰ্মিত নামঘৰৰ ভিতৰত জয় বিজয় আছে শিৱ মূৰ্তি আছে হনুমান মূৰ্তি আছে আৰু বিভিন্ন এনেকুৱা শৰাই ধৰক সঁফুৰা অনন্ত সজ্জাৰ দৃশ্য এইবিলাক প্ৰক্ৰিয়া নিৰ্মাণ কৰিছোঁ মই এতিয়ালৈকে কোনো প্ৰশিক্ষণ প্ৰাপ্ত নহয় যি কৰিছোঁ নিজে হাতেৰে সৰুৰে পৰা আঁকি ভাল পাওঁ সেইটোৱে আঁকি আছোঁ আৰু প্ৰশিক্ষণ লোৱা নাই ক'তো প্ৰশিক্ষণ লোৱা নাই হয় প্ৰশিক্ষণবিহীনভাৱে এইগৰাকী আচলতে ভাস্কৰ্য শিল্পীয়ে তেখেতৰ হাতৰ পৰশত এইদৰে উজ্জীৱিত কৰি তুলিছে মই আগতে কৈছোঁ এটা দুৰ্গম আৰু এটা গুপুত অঞ্চল যিটো অঞ্চলত বিশেষভাৱে ৰাস্তা পথ তেখেতলোকৰ বানপানীয়ে কুঙা কৰি পেলোৱা অন্যতম এটা পথ মই এগৰাকী সচেতন যুৱক ওচৰলৈ যাব বিচাৰিম আপুনি ৰাজেন দুৱৰাৰ বিষয়ে কেনেকৈ জানে আৰু কি ক'ব তেখেত আমাৰ গাঁৱৰে হয় তেখেতে আমি সৰুৰ পৰাই দেখি আহিছোঁ তেখেতে ছবি আঁকে বহুত প্ৰতিমূৰ্তি বনালে তাত হনুমান আছে নামঘৰত দিয়া জয় বিজয় আছে তেখেতে এতিয়ালৈকে প্ৰায় নিলখ পঞ্চায়ত হওক আপোনাৰ চিৰিপানী পঞ্চায়ত আৰু এইফালে বেটনিবাম পঞ্চায়ত চিলাপথাৰ তালৈকে তেখেতে দিবলৈ সক্ষম হৈছে মানে তেখেতক এতিয়া মানে কি তেখেতৰ আৰ্থিকভাৱে অলপ অৱস্থাটো বৰ ভাল নহয় তেখেতে কাৰণে প্ৰতিমূৰ্তিবিলাক বনাই পিনি লগে লগে আকৌ বিক্ৰী কৰি দিবলগীয়া হয় তেখেতে সংৰক্ষণ কৰি ৰাখিব পৰা নাই সেই সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে তেওঁলোক এতিয়া চৰকাৰৰ পৰা কিবা আঁচনি যদি আছে আঁচনিয়ে তেওঁক সহায় সহযোগিতা কৰিব লাগে কাৰণ তেখেতৰ দৰে এজন ভাস্কৰ্য শিল্পী হয়তো এই অঞ্চলত আৰু দ্বিতীয়জন নাই সংগৃহীত বা তেখেতৰ সংৰক্ষণ কৰি থোৱা কিমান ছবি আছে সেয়া ডাঙৰ কথা নহয় তেখেতে আচলতে কিমান আন্তৰিকতাৰে শিল্প সাধনা কৰিছে এয়া নিশ্চিত ডাঙৰ কথা আৰু এইগৰাকী যি ৰাজেন দুৱৰা তেখেতৰ যি আন্তৰিকতা তেখেতৰ যি ভাস্কৰ্য শিল্প সাধনা কৰিছে এয়া তেখেতৰ অঞ্চলৰ লোকসকলে তেখেতৰ প্ৰতি সদায় এটা আস্থা ৰাখি আহিছে